নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপুনি আপোনাৰ মোবাইলত থকা সকলোবিলাক এপ্লিকেশ্যন কিদৰেনো লক কৰি ৰাখিব। বন্ধুসকল, হঠাৎ আপুনি কেতিয়াবা মোবাইলটো এৰি থৈ ক'ৰবাত গুচি গ'ল, অন্য কোনোৱে চাই যাতে আপোনাৰ মোবাইলটো অসৎ ব্যৱহাৰ কৰিব নোৱাৰে, সেইবাবে সকলোবিলাক এপ্লিকেশ্যনত লক কৰি ৰখাটো অতি জৰুৰী। বন্ধুসকল, মই পিংকুৱে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে নতুন নতুন ট্ৰিক্সৰ লগত জড়িত ভিডিঅ'বিলাক পাই থাকিবলৈ। আহক তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত থকা ছেটিং অপশ্যনটোত গৈ ছেটিং অপশ্যনটো অন কৰক। ছেটিং অপশ্যনটো অন কৰাৰ পাছতে এনেদৰে এটা ইণ্টাৰফেচ শ্ব' হ'ব। অলপ তললৈ স্ক্ৰল কৰি লৈ আহিব। অলপ তললৈ স্ক্ৰল কৰি অনাৰ পিছত এই এপছ অপশ্যনটো দেখিছেনে, এই অপশ্যনটোত ক্লিক কৰক। বন্ধুসকল, আপোনালোকে যিকোনো ফোনেই ব্যৱহাৰ নকৰক কিয়, এই অপশ্যনটো সকলো মোবাইলতে এভেইলেবল থাকে। হয়তো ইয়াৰ ছিষ্টেমটো অলপ ডিফাৰেণ্ট হ'ব পাৰে। আপুনি এনেদৰে গৈ এপছ অপশ্যনটোত বিচাৰি ল'ব। এপছ অপশ্যনটো বিচৰাৰ পিছত এই তলত দেখাইছে যে ইউ মাইট বি লুকিং ফৰ এপ লক, এই অপশ্যনটোত গৈ আপুনি এই অপশ্যনটোত গৈ ক্লিক কৰক। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। এনেদৰে ওপৰত লিখিছে যে এপ লক, ইউজ দি প্ৰাইভেচি পাছৱৰ্ড টু এক্সেছ লক এপছ, মানে আপোনাক এটা প্ৰাইভেচি লকৰ কাৰণে এই টিকটো অন কৰি দিয়ক। অন কৰাৰ পাছত এই ছেটিং অপশ্যনটো দেখিছে যে আপুনি ইয়াত ক্লিক কৰি লওক। ক্লিক কৰি লোৱাৰ পাছতে ছেট প্ৰাইভেচি পাছৱৰ্ড ইণ্টাৰ 6 ডিজিট, আপুনি এটা 6টা সংখ্যাৰ এটা পাছৱৰ্ড আপুনি ইণ্টাৰ কৰি লওক। 1 2 3 4 5 6, মই এটা আপোনালোকক দেখাবৰ কাৰণে সাধাৰণ এটা পাছৱৰ্ড দি লৈছোঁ। এই ইউজ অপশ্যনটো দেখিছেনে, এই অপশ্যনটোত টিক কৰি দিয়ক। টিক কৰাৰ পাছতে আপুনি যিটো পাছৱৰ্ড এতিয়া ইণ্টাৰ কৰিছিলে, সেই পাছৱৰ্ডটো ভেৰিফাইৰ কাৰণে আপুনি আকৌ সেই একেটা পাছৱৰ্ডকে ইয়াত ইণ্টাৰ কৰি লওক। 1 2 3 4 5 6, মই এনেদৰে ইণ্টাৰ কৰাৰ পিছত ইয়াত এটা চিকিউৰিটিৰ কাৰণে কুৱেশ্যন সোধা গৈছে যে ফ্ৰম আৰ টিচাৰ্ছ নেম, মানে এইবিলাক বাদ দিয়ক আৰু আপোনাৰ নিজৰ নামটোকে ইয়াত ইণ্টাৰ কৰি লওক। মই নিজৰ নামটোকে ইণ্টাৰ কৰি লৈছোঁ। এই নিজৰ নামটো ইণ্টাৰ কৰাৰ পিছত এই ওপৰত দেখিছে যে টিক চিনটো, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেদৰে আকৌ এটা ইণ্টাৰফেচ শ্ব' হ'ব। আপুনি দেখিছেনে মোবাইলত যিমানবিলাক এপছ আছে সকলোবিলাক এপছ ইয়াত শ্ব' হৈছে। আপুনি সকলোবিলাক এপছ ইয়াত শ্ব' হৈছে, ঠিক আছে। আপুনি এতিয়া যিবিলাক এপছত লক কৰিম বুলি ভাবিছে, ইয়াত এনেদৰে এটা টিক কৰি যাব। আপোনাৰ যিবিলাক এপছত আপুনি লক কৰিম বুলি ভাবিছে এনেদৰে টিক কৰি লওক সকলোবিলাক এপছে। মই ইয়াত টিক কৰি লৈছোঁ। দেখিছেনে বন্ধুসকল, এনেদৰে সকলো আপোনাৰ যিবিলাক এপছত আপোনাৰ প্ৰয়োজনীয়তা হয় লকৰ, সেইবিলাক এপছত আপুনি লক কৰি ল'ব পাৰে। সকলোবিলাকৰ আপোনালোকক দেখাবৰ কাৰণে মই দেখাইছোঁ। ইয়াত দেখিছেনে সকলোবিলাকৰ এপছতে লক আছে, দেখিছেনে সকলোবিলাকতে এনেদৰে টিক কৰি লওক। মই টিক কৰি লৈছোঁ। ঠিক আছে, এতিয়া আমি বেক হৈ আহিম। বেক হোৱাৰ পিছতে দেখিছেনে আকৌ এতিয়া এপছবিলাক অন কৰি চাম। এতিয়া এপছবিলাক ক'ত গৈছে, মই ক'ত লগাইছিলোঁ, ফেচবুক এপছো চাওঁ। দেখিছেনে আপুনি এতিয়া যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছিলে 1 2 3 4 5 6, মই মোৰ পাছৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ। কিদৰে ফেচবুকটো অন হৈ গৈছে দেখিছেনে। বন্ধুসকল, যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।